নমস্কাৰ আমি আলোচনা কৰি আছো ক্লাছ 6 নবোদয় এন্ট্ৰেন্স এক্সামৰ ইভিএছ বিষয়ৰ বিভিন্ন টপিকসমূহ প্ৰথম টপিকত আমি আলোচনা কৰিলো মানৱ শৰীৰৰ আভ্যন্তৰীণ অংগসমূহ আজি আমি আলোচনা কৰিম খাদ্য আৰু পুষ্টি এই চেপ্টাৰটোৰ পৰা পৰীক্ষাত কেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে সেই সকলোখিনি আজিৰ ভিডিঅ'টি আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে অকনো স্কিপ নকৰাকৈ চাবা কাৰণ প্ৰত্যেকটো প্ৰশ্ন ইয়াত ইম্পৰ্টেন্ট হয় ৰাইট সো যিসকল ছাত্ৰ ছাত্ৰীয়ে চেনেলটোলৈ নতুনকৈ আহিছা তোমালোক সকলোৱে সাবস্ক্ৰাইব কৰি ল'বা আৰু যিসকলে অলৰেডি সাবস্ক্ৰাইব কৰিলা তোমালোকে বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে সময়মতে ভিডিঅ'বোৰ পাই যাব পাৰা ৰাইট সো আমি দেৰি নকৰাকৈ ডাইৰেক্ট কোৱেশ্চনলৈ আহিছোঁ আমাৰ শৰীৰৰ মুখ্য শক্তিৰ উৎস কোনটো তাৰ আগতে আমি কনসেপ্ট কেইটামান বুজি ল'ম তো খাদ্য কি হয় বুলি ক'লে খাদ্য এনেকুৱা এটা পদাৰ্থ যৰ পৰা আমি শক্তি পাওঁ আমাৰ শৰীৰ বৃদ্ধিৰ কাৰণে আমাৰ শৰীৰৰ যিমানখিনি আমাৰ কাম থাকে সেই গোটেইখিনি সুপৰিচালনা কৰিবৰ কাৰণে ৰাইট সো খাদ্যই মেইনলি আমাক কি প্ৰদান কৰে পুষ্টি প্ৰদান কৰে সো পুষ্টিটো কি বুলি ক'লে পুষ্টিটো আমাৰ খাদ্যৰ উপাদানৰ সমষ্টি হয় খাদ্যৰ উপাদানবোৰ কি হয় খাদ্যৰ উপাদানবোৰ এক নম্বৰত আছে আমাৰ কাৰ্বহাইড্ৰেট ৰাইট তাৰপিছত নাম্বাৰ 2 টো আছে আমাৰ প্ৰটিন ওকে নাম্বাৰ 2 টো প্ৰটিন নাম্বাৰ 3 টো আছে আমাৰ চৰ্বি 4 নম্বৰটো হ'ব আমাৰ ভিটামিন ওকে এইবোৰ খাদ্যৰ উপাদান হয় 5 নম্বৰটো হৈছে আমাৰ পানী 6 নম্বৰটো হৈছে আমাৰ খনিজ লৱণ যেনে আমাৰ আইৰণ আছে আয়োডিন আছে কেলছিয়াম আছে সেইখিনি তাৰপিছত নাম্বাৰ 7 আহযুক্ত ওকে খাদ্য এইখিনি হৈছে আমাৰ খাদ্যৰ উপাদান যাক আমি পুষ্টি বুলি ক'ম তো শৰীৰৰ মুখ্য শক্তিৰ উৎস কোনটো হ'ব আমাৰ কাৰ্বহাইড্ৰেট অপচন সি টো আমাৰ শুদ্ধ নেক্সট তলৰ কোনটো বডি বিল্ডিং ফুড মানে অসমীয়াত যদি ইয়াক লিখো শৰীৰ বৰ্ধক খাদ্য সো আমাৰ শৰীৰৰ বৃদ্ধিত কোনে সহায় কৰে প্ৰটিনে সহায় কৰে গতিকে প্ৰটিন য'ত থাকিব সেই খাদ্য আমি সিলেক্ট কৰিব লাগিব তো ভাতত আমাৰ মেইনলি কাৰ্বহাইড্ৰেট থাকে চেনিত আমাৰ প্ৰটিন নাথাকে মধুত প্ৰটিন নাথাকে সো কণীত আমাৰ প্ৰটিন থাকে অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট তলৰ কোনটো বেলেন্স ডায়েটৰ অংশ নহয় চোৱা বেলেন্স ডায়েট মানে কি হৈছে সুষম আহাৰ মানে যিবোৰ আহাৰত খাদ্যৰ সকলোবোৰ উপাদান সঠিক পৰিমাণত থাকে তাক কোৱা হ'ব সুষম আহাৰ তো আমাৰ কাৰ্বহাইড্ৰেট থাকিব প্ৰটিন থাকিব ভিটামিন থাকিব তম্বাকু থাকিব নোৱাৰে গতিকে অপচন ডি টো এইটো ক্ষেত্ৰত আমাৰ শুদ্ধ হ'ব যে বেলেন্স ডায়েটৰ অংশ তম্বাকু নহয় নেক্সট ভিটামিন এৰ অভাৱত কোনটো ৰোগ হয় সেইটো বহুত ইম্পৰ্টেন্ট হয় সো ইয়াৰ পৰা এটা কোৱেশ্চন আহিব যে তোমাৰ ভিটামিন এ আছে বি সি ডি আছে ই আছে কে সো এই ভিটামিন কেইটাৰ কোনটোৰ অভাৱত কি ৰোগ হয় সেইখিনি কিন্তু পৰীক্ষাত আহিব তো এৰ কাৰণে আমাৰ কি হয় কুকুৰি কণা বুলি যেটো ৰোগ আছে সেই কুকুৰি কণা ৰোগটো হয় বি হৈছে বেৰি ৰাইট বেৰি যেটো স্নায়ু দ্যাট মিন্স নাৰ্ভৰ প্ৰবলেম হয় নেক্সট সি টো হৈছে স্কাৰ্বি চিৰ অভাৱত ভিটামিন চিৰ অভাৱত স্কাৰ্বি হয় অৰ্থাৎ দাঁতৰ আলুৰ কি হয় বেমাৰ হয় ৰোগ হয় নেক্সট ডি টো হৈছে ৰিকেট যাক মানে য'ত আমাৰ শৰীৰৰ হাড়বোৰ দুৰ্বল হয় নেক্সট ইটো হৈছে তোমাৰ মাংসপেশী যিটো দুৰ্বল হয় মাংসপেশী দুৰ্বল হয় ইৰ অভাৱত আৰু কেটো আমাক কিহত সহায় কৰে বুলি ক'লে কিহত সহায় কৰে এটোহে মনত ৰাখা যে তেজ গোট মৰাত কি হয় সহায় কৰে তেজ গোট মৰাত সহায় কৰে দ্যাট মিন্স যদি ভিটামিন কেৰ অভাৱ হয় তেতিয়া ই যিটো তেজ গোট মৰা যিটো আমাৰ এফিচিয়েন্সিটো যিটো ক্ষমতাটো সেই ক্ষমতাটো আমাৰ শৰীৰৰ নাথাকিব সো এটো ইম্পৰ্টেন্ট হয় তো ভিটামিন এৰ অভাৱত কোনটো ৰোগ হয় বুলি ক'লে নাইট ব্লাইণ্ডনেছ দ্যাট মিন্স কুকুৰি কণা সো এটো আমাৰ ইম্পৰ্টেন্ট নেক্সট তলৰ কোনটো ভিটামিন চিৰ উৎকৃষ্ট উৎস সো ভিটামিন চি বিশেষকৈ আমাৰ টেঙা জাতীয় ফল মূলত পোৱা যায় যেনে আমি যদি কওঁ নেমু ৰাইট নেমুটো হ'ব
ইয়াৰ উৎকৃষ্ট উৎস কমলা হ'ব, ৰাইট, আমলখি হ'ব। সো প্ৰধান যেটো আমাৰ উৎস হ'ব এই তিনটাৰ বিশেষকৈ তোমালোকক সুধিব, সো এটো মনত ৰাখিবা। ভিটামিন ডিৰ মুখ্য প্ৰাকৃতিক উৎস কি হ'ব? ভিটামিন ডিৰ প্ৰাকৃতিক উৎসৰ কথা কৈছে, গতিকে সূৰ্যৰ পোহৰ আমাৰ ভিটামিন ডি থাকে। সো অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ ফৰ দিস কুৱেশ্যন। নেক্সট, তলৰ কোনটো সাৰ শক্তিশালী কৰাত সহায় কৰে? সো ইয়াৰ কেলছিয়ামে আমাৰ হাড় শক্তিশালী কৰাত সহায় কৰে। আইৰণৰ মূল কাম কি? চোৱা, আমাৰ তেজ ৰঙা হয়। তেজ ৰঙা হোৱাৰ কাৰণটো কি? তেজত হিমোগ্লোবিন থাকে, আৰু এই হিমোগ্লোবিনটো কোনে গঠন কৰে বুলি ক'লে? আইৰণে গঠন কৰে। সো আমাৰ অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ। আয়োডিনৰ অভাৱত কি ৰোগ হয়? ইয়াত যেটো আয়োডিন কৈছে এইটো হৈছে আমাৰ খনিজ লৱণ, গতিকে এই খনিজ লৱণৰ অভাৱত, আয়োডিনৰ অভাৱত আমাৰ গৰল ৰোগ হয়। গৰল, ৰাইট। সো অপচন বি টো আমাৰ শুদ্ধ হ'ব। অপচন বি টো আমাৰ শুদ্ধ হ'ব, গৰল বেমাৰ। গৰলটো কি হয়? আমাৰ যেটো ডিঙি থাকিব, ৰাইট, সেই ডিঙিৰ যেটো মাংসপেশী, সেই মাংসপেশীবোৰ ফুলি যায় গৰল বেমাৰত, গৰল ৰোগত। তলৰ কোনটো খাদ্যত প্ৰটিন বেছি থাকে? সো আলুত প্ৰটিন কম থাকিব, চাউলতো প্ৰটিন কমকে থাকে, দাইলত প্ৰটিন বেছিকে থাকে, গতিকে অপচন সি টো আমাৰ শুদ্ধ হ'ব। ৰাফেজ, দ্যাট মিনছ এইটো আঁহযুক্ত খাদ্যৰ কথা কৈছে। ইয়াৰ মুখ্য কাম কি? শক্তি দিয়াটো মুখ্য কাম নহয়, হাড় গঠন কৰাটো নহয়, ৰক্ত গঠন কৰাটো নহয়, কোষকাঠিন্য ৰোধ কৰাটো। আৰু এইটো আৰু এটা মনত ৰাখিবা, ইয়াৰ কাম হজম কৰা, ঠিক আছে, হজম কৰাত সহায় কৰে। সেউজীয়া শাক-পাচলিবোৰ, ৰাইট, সেউজীয়া শাক-পাচলিবোৰ যেতিয়া আমি খাম, সো অপাচ্য কিছুমান পদাৰ্থ আমাৰ শৰীৰত থাকি যায়। সেই অপাচ্য পদাৰ্থটো এটা খাদ্য কি হয়? তাত গঠন হৈ থাকে, ৰাইট। সো তাত সেইখিনি কি কৰে? আযুক্ত খাদ্য বিশেষ শক্তি আমাক যোগান নধৰে, শক্তি নিদিয়ে, কিন্তু আমাৰ হজম কৰাত সহায় কৰে, আৰু হজম হ'লে আমাৰ যেটো কোষকাঠিন্য যেটো প্ৰব্লেম থাকে, সেই প্ৰব্লেমটো নাইকিয়া হৈ যায়। তলৰ কোনটো চৰ্বিৰ উৎস? চৰ্বিৰ উৎস কোনটো হ'ব বুলি ক'লে? গাখীৰটো বিশেষকৈ প্ৰটিনৰ, কমলাটো তোমাৰ ভিটামিন চি, ভাতটো কাৰ্বহাইড্ৰেট, সো মাখনটো আমাৰ চৰ্বিৰ উৎস হ'ব। নেক্সট, বেলেঞ্চ ডায়েটত তলৰ কোনটো থাকিব লাগিব? কেৱল প্ৰটিন সেইটো নহয়, কেৱল কাৰ্বহাইড্ৰেট এইটো নহয়, কেৱল ভিটামিন এইটো নহয়, সকলো পুষ্টি সঠিক পৰিমাণত থাকিব। তলৰ কোনটো প্ৰটেক্টিভ নিউট্ৰিয়েণ্ট বুলি কোৱা হৈছে? প্ৰটেক্টিভ নিউট্ৰিয়েণ্ট বুলি এইটো অসমীয়াত কোৱা হ'ব সুৰক্ষাদায়ক, ৰাইট। তো সুৰক্ষাদায়ক পুষ্টি বুলি কোৱা হয় কাক কোৱা হয়? ভিটামিনক কোৱা হয়। অপচন চি ইজ দ্য কাৰেক্ট এনসাৰ। আমাৰ শৰীৰত অধিক পৰিমাণে কোনটো পদাৰ্থ থাকে? পানী আমাৰ বেছি পৰিমাণে কি থাকে? আমাৰ শৰীৰত থাকে। সো সেইটো তোমালোকক অকণমান দেখুৱাব বিচাৰিম, এক মিনিট। ওকে, এই পাৰ্টটো চাই লোৱা। চোৱা, পানী হৈছে জীৱনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় পদাৰ্থ। ইয়াক জীৱনৰ অমৃত বুলি জনা যায়। ইয়াক কি বুলি জনা যায়? জীৱনৰ অমৃত। আৰু মানুহৰ শৰীৰত কিমান পাৰ্চেণ্ট পানী থাকে? 60 পৰা 70%। আৰু পানীৰ যদি অভাৱ হয় তেতিয়া ডিহাইড্ৰেশ্যন হ'ব, মানে শৰীৰটো শুকান হৈ যাব, মূৰ ঘূৰণি, ভাগৰ লাগিব, গা শুকান হোৱা, সেইখিনি। আৰু পানীৰ কাম কি? খাদ্য হজম কৰা, পুষ্টিৰ শৰীৰৰ সকলো অংশলৈ কঢ়িয়াই নিয়া, শৰীৰৰ বেয়া পদাৰ্থ বাহিৰলৈ উলিয়াই দিয়ে, শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে, ডিহাইড্ৰেশ্যন ৰোধ কৰে, ৰাইট। তো এইটো পানীৰ কাম। সব ইয়াত মনত ৰাখিবলগীয়া কথাটো হ'ল জীৱনৰ অমৃত হিচাপে জনা যায়। মানুহৰ শৰীৰত কিমান পাৰ্চেণ্ট থাকে? 60-70%, আৰু ইয়াৰ কামটো মনত ৰাখিব লাগে। নেক্সট কুৱেশ্যনলৈ আমি আহিম। এয়া সেইটো। ভিটামিন কেৰ মুখ্য কাম কি? ভিটামিন কেৰ মুখ্য কাম হৈছে ব্লাড ক্লটিং ৰোধ কৰা। ব্লাড ক্লটিং ৰোধ কৰা মানে তোমাৰ তেজ গোট মৰা, একচুৱেলি তেজ গোট মৰা। এইটো ব্লাড ক্লটিং ৰোধ কৰা বুলি নহয়, এইটো তেজ গোট মৰাত সহায় কৰে, ৰাইট। সো অপচন বি টো আমাৰ শুদ্ধ হ'ব। নেক্সট, ভিটামিন বিৰ অভাৱত কোনটো ৰোগ হয়? বেৰি ৰোগ হয়, আৰু বেৰিটো বিশেষকৈ স্নায়ুৰ লগত জড়িত, ৰাইট। সো স্নায়ুৰ প্ৰব্লেম হ'ব ভিটামিন বি হ'লে, বিৰ অভাৱ হ'লে। তলৰ কোনটো কাৰ্বহাইড্ৰেট সমৃদ্ধ খাদ্য? কোনটোত কাৰ্বহাইড্ৰেট বেছিকৈ পোৱা যায় সেইটো আমাক উলিয়াবলৈ কৈছে। সো ভাতত কাৰ্বহাইড্ৰেটটো বেছিকৈ পোৱা যায়। নেক্সট, কেলছিয়ামৰ সৈতে কোনটো ভিটামিনে হাড় মজবুত কৰাত সহায় কৰে? ভিটামিন ডি টো। তলৰ কোনটো ভিটামিন এৰ উৎস? তো গাজৰটো আমাৰ ভিটামিন এৰ
উৎস হয় মাছ চেনি ভাত এইটোত পোৱা নাযায় নেক্সট আহিলো তলৰ কোনটো উক্তি শুদ্ধ প্ৰটিন শক্তিৰ মুখ্য উৎস এইটোতো নহয় কাৰ্বহাইড্ৰেট শৰীৰ গঠন কৰে এইটোতো নহয় ৰাফেজ ৰক্ত গঠন কৰে এইটোতো নহয় ভিটামিনে ৰোগৰ পৰা সুৰক্ষা দিয়ে অপচন চি ইজ দ্য কাৰেক্ট এনসাৰ এজন লৰাই কেৱল ভাত আৰু আলু খায় দীৰ্ঘদিন পিছত তেওঁৰ শৰীৰত কি সমস্যা বেছি হ'ব পাৰে চোৱা ভাত আৰু আলুত কি থাকে কাৰ্বহাইড্ৰেট শক্তিটো পাই থাকিব ভালকৈ শক্তিটো পাই থাকিব কিন্তু বহুত দিনলৈ যদি কেৱল ভাত আৰু আলুকে খাই থাকে তেতিয়া শৰীৰত কি সমস্যা দেখা দিব এইটো আমাক উলিয়াবলৈ কৈছে বৃদ্ধি ভাল হ'ব হেতুটো নহয় কাৰণ প্ৰটিন ভালকে নাপাব আৰু প্ৰটিন ভালকে নাপালে মাসল ডেভেলপমেন্ট যেটো মাংসপেশীৰ মাসল মানে কি হ'ব মাংসপেশীৰ সো মাংসপেশীৰ যেটো বৃদ্ধি এই বৃদ্ধিটো কি হ'ব কম হ'ব সো অপচন বি টো আমাৰ শুদ্ধ হ'ব নেক্সট যদি এজন ব্যক্তিৰ ক্ষত সহজে শুকাব নোৱাৰে আৰু দাঁতৰ মাংস মানে দাঁতৰ আলুটোৰ কথা কৈছে ৰাইট দাঁতৰ আলুটোৰ কথা কৈছে তেজ ওলাই তেন্তে কোনটো ভিটামিনৰ অভাৱ হ'ব পাৰে দাঁতৰ আলুৰ লগত আমাৰ সম্পৰ্ক আছে স্কাৰ্বি ৰাইট স্কাৰ্বি যেটো ৰোগ স্কাৰ্বি কোনটোৰ অভাৱত হয় সি ভিটামিনৰ অভাৱত হৈছে অপচন সি টো আমাৰ শুদ্ধ হ'ব নেক্সট এটো কাটি লোৱা এছাৰশন মানে এটো উক্তি লিখি লোৱা উক্তি 1 ৰাইট আৰু হেতু লিখি লবা উক্তি 2 এনেকে দুটা উক্তি দিব এক নম্বৰ উক্তিত কৈছে ইয়াত 1 লিখি লবা এটো 2 লিখি লবা এটো 1 লিখি লবা এটো 2 লিখি লবা সকলো চৰ্বি ক্ষতিকাৰক নহয় কাৰণ আমাৰ প্ৰায়বোৰ শক্তিয়ে কি হয় চৰ্বি হিচাপে আমাৰ শৰীৰত মানে জমা হৈ থাকে ৰাইট সো সকলো চৰ্বি আমাৰ ক্ষতিকাৰক নহয় চৰ্বিয়ে শক্তি সঞ্চয় কৰে হেতু আমাৰ শুদ্ধ সো আমাৰ সেকেন্ড অপচনটো বি 1 মিছা আৰু 2 সঁচা হ'ব অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ ফৰ দিস কোৱেশ্চন নেক্সট শৰীৰত পানীৰ মুখ্য কাম কোনটো নহয় দেহৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰা হেতু শৰীৰৰ কাম পুষ্টি বহন কৰা এটো শৰীৰৰ কাম আহিছে পানীৰ কাম পুষ্টি বহন কৰা হেতু আমাৰ পানীৰ কাম হাড় গঠন কৰাটো কিন্তু পানীৰ কাম নহয় সো অপচন সি টো আমাৰ শুদ্ধ হ'ব কোনটো মিনাৰেল মানে খনিজ লৱণৰ কথা কৈছে দেই খনিজ লৱণৰ কথা কৈছে থাইৰয়েড গ্ৰন্থিৰ সঠিক কাৰ্যৰ বাবে প্ৰয়োজন সো এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন থাইৰয়েড গ্ৰন্থিটো ক'ত থাকিব ডিঙিত থাকিব ডিঙিৰ লগত জড়িত আমাৰ যেটো ৰোগটো কি আছিল গৰল আছিল কোনটোৰ অভাৱত হয় আয়োডিনৰ অভাৱত হয় ৰাইট সো আয়োডিন অপচন সি আমাৰ শুদ্ধ হ'ব আৰু দুটামান লৈছো তাৰ পিছত আমি শেষ কৰিম আমাৰ শৰীৰত শক্তি সঞ্চয়ৰ মুখ্য ৰূপ কি অলপ আগতে কৈছিল আমাৰ শক্তি যিখিনি শক্তি আহে এই শক্তিটো বিশেষকৈ কি হিচাপে সঞ্চিত হৈ থাকে ফেট হিচাপে এটো ওয়াটাৰ হ'ব লাগিছিল মানে চৰ্বি হিচাপে আমাৰ কি হৈ থাকে তলৰ কোনটো খাদ্যত নেক্সট আছে তলৰ কোনটো খাদ্যত কাৰ্বহাইড্ৰেট আৰু প্ৰটিন দুয়োটাই থাকে ৰাইট সো চাউলত কাৰ্বহাইড্ৰেট আৰু প্ৰটিন দুয়োটাই থাকে প্ৰটিন কমকে পোৱা যায় কিন্তু কাৰ্বহাইড্ৰেটটো বেছিকৈ থাকে ডাইলত প্ৰটিনটো বেছি পৰিমাণে পোৱা যায় কাৰ্বহাইড্ৰেট খুব কম মানে নাই বুলি ক'ব পাৰি সো অপচন বি টো আমাৰ শুদ্ধ হ'ব বাকি দুটা থাকিলে সেইখিনি তোমালোকক হোমৱৰ্ক দিলো তলৰ কোনটো বাক্য ভুল এনিমিয়া প্ৰতিৰোধ কৰিবলৈ কোনটো খাদ্য বেছি উপকাৰী হেতু তোমালোকক হোমৱৰ্ক হিচাপে দিলো ইয়াৰ এনসাৰটো কমেন্ট বক্সত জনাবা আৰু ইয়াৰ যেটো পিডিএফ লিংক ন এই পিডিএফ লিংকটো ডেসক্ৰিপচন বক্সতে পাবা তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা ভিডিওটো কেনে পালা কমেন্ট বক্সত জনাবা আৰু ইয়াৰ পিছত কোনটো চেপ্টাৰ তোমালোকক পঢ়ালে ভাল পাবা সেই চেপ্টাৰটোৰ নামটো কবা ৰাইট গণিতেই হওক মেন্টাল এবিলিটিয়ে হওক ইভিএছএ হওক বা ল্যাঙ্গুৱেজে হওক কোনটো পঢ়ালে বেছি ভাল পাবা হেতু তোমালোকে কমেন্ট বক্সত জনাবা নেক্সট ভিডিওত তাৰ ওপৰতে আমি ভিডিও বনাম ঠিক আছে তো ভিডিওটো বেছি দীঘল কৰিব বিচৰা নাই যদি ভিডিওটো ভাল পালা তোমালোকে লাইক কৰা শেয়াৰ কৰিবা বন্ধুবৰ্গৰ লগত আৰু নতুনকৈ অহা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে সময়মতে ভিডিওবোৰ পাবা আৰু যিসকলক আমি ইয়াত যিখিনি কোৱেশ্চন ডিসকাস কৰিছো এইখিনিটো আমি বেসিক কোৱেশ্চনেই ক'ব পাৰিম ইয়াতকৈ আৰু ভাল কোৱেশ্চন আছে এই কোৱেশ্চনসমূহ যদি তোমালোকে ডিসকাস কৰিব বিচাৰা বিতংভাৱে এই টপিকটোৰ ওপৰত আৰু বিতংভাৱে যদি আলোচনা কৰিব বিচাৰা তেতিয়া তোমালোকে অনলাইন ক্লাছটো জয়েন কৰিব পাৰিবা হতি কম প্ৰাইসতে গোটেই সিলেবাস কমপ্লিট কৰি দিয়া হয় সো যেটো ইয়াত স্ক্ৰিনত তোমালোকক মই নাম্বাৰটো লিখি দিছো সেই নাম্বাৰটোত মেছেজ কৰিবা WhatsApp কৰিবা হাই বুলি লিখিবা ডাইৰেক্ট জয়েন
জইন 27 বুলি লিখিবা তেতিয়া এটা মিনিমাম প্ৰাইচ এটা দি তোমালোকে সেই যিটো অনলাইন ক্লাছ সেইটো জইন কৰি ল'ব পাৰিবা ঠিক আছে আৰু যদি প্ৰাইচটো তোমালোকক জনাম প্ৰাইচটো মেছেজ কৰিলে জনাম তেতিয়া নিজে বিবেচনা কৰি ল'বা যে সেইটো প্ৰাইচ বেছি হৈছে নে কম হৈছে যদি ভাবা যে সেইটো প্ৰাইচত মই ভালেই পাইছোঁ তেতিয়া তোমালোকে জইন কৰিবা কিন্তু এনে টাইম পাছ কৰিবৰ কাৰণে মোলৈ ফোন কৰি নাথাকিবা জাষ্ট মেছেজ কৰিবা ইচ্ছুক ছাত্ৰ ছাত্ৰীসকল ঠিক আছে ধন্যবাদ আজিলৈ মানে